নতুন কোর্ট নতুন পৰিৱেশ কেছ কৰি খুবেই ভাল লাগিল তেওঁ খুব ধুনীয়াকৈ গোটেই কথাখিনি বুজি লৈছিল আমাৰ পৰা যে আজি কি পৰ্যায়ৰ পৰা আৰম্ভ হ'ব তেওঁ গোটেইখিনি সাবমিশন কৰি অনাৰেবল কোৰ্টক বুজাই দিলোঁ হাউ টু প্ৰচিড নাও ফ্ৰম চাৰ্জ হিয়াৰিং তো আজি কাউন্সিল এজন অমৃত প্ৰভাৰ কাউন্সিলে A.K. ভূঞা ডাঙৰীয়াই তেওঁ আৰ্গুমেণ্ট কৰিলে তো তেওঁ আৰ্গুমেণ্ট কৰাৰ পিছত আজি নেক্সট দিছে অহাকালি ৰাতিপুৱা ভাগত সিদ্ধাৰ্থ আৰু শ্যাম কানুক দিছে ৰাতিপুৱা ভাগত আৰু 2টা বজাত সিদ্ধাৰ্থৰ কাউন্সিলে কৰিব ভিচিৰে তো তেওঁলোকক শুনাৰ পিছত বাকী কেইজনো আৰু আসামী বাকী আছে যাৰ যাৰ ডিচাৰ্জ পেটিশ্যন তেওঁলোকৰো শুনি তাৰপিছত আমাৰ ৰেছপন্সটো অনাৰেবল কোৰ্টে ল'ব তো সেইটো কাৰণে আমি সাজু যেতিয়াই কয় তেতিয়াই কৰিম নন্দেশ্বৰ বৰাই এখন পেটিশ্যন দিছিল আপোনাৰ জিম্মা বিচাৰি ফোনটো তো সেইখন তেওঁ ৰিজেক্ট কৰিছে আমাক শুনি দুইপক্ষক শুনি যেহেতু আমি কৈছিলোঁ যে এইটো প্ৰাইমেৰী ডকুমেণ্ট হয় আৰু এইটো কেছ প্ৰপাৰ্টি হয় আমি দিব নোৱাৰোঁ অনাৰেবল কোৰ্টে অন দ্য স্পট জাজমেণ্ট দিছে অৰ্ডাৰ দিছে তাত সেইটো ৰিজেক্ট কৰিছে পৰেশ বৈশ্য দিয়া নাই নন্দেশ্বৰ বৰাই দিছিল সেইখন তেওঁ ফোনটো লাগে বুলি কৈছে তেওঁ আমাক শুনিলে আমাৰ অবজেকশ্যনো চাই মেলি দেখিলে যে এইটো দিব পৰা বস্তু নহয় সেইকাৰণে মোবাইলটো নিদিলে এতিয়া চাৰ্চ কৰিবৰ কাৰণে চৰকাৰী পক্ষৰ কেতিয়াকৈ শুনিব এই এওঁলোকৰ আসামীবিলাকৰ যেতিয়া চাৰ্জটো ৰেছপন্সটো শেষ হ'ব তাৰপিছত আমি ফাইনেলি ৰিপ্লাইটো দিম সেইমতে অনাৰেবল কোৰ্টে দিনটো ধাৰ্য কৰিব সেইমতে আমি প্ৰস্তুত কাৰণ আমি আগেও কৰি থৈছোঁ গোটেইখিনি মেট্ৰেছ আমাৰ তাতে আছে এতিয়া আৰু অলপ ভালেই হ'ল যে যিহেতু আমি টাইম পালোঁ আৰু মেটেৰিয়েলখিনিও সংগ্ৰহ কৰিব SITহে পেটিশ্যন এখন ফাইল কৰিছে যে বেংক একাউণ্টখিনি আকৌ জব্দ কৰিব লাগে এটেচ কৰিব লাগে সেইটোৰো শুনানিটো তেওঁলোকে টাইম বিচাৰিছে শ্যামকান্ত এই নহয় এইটো সিদ্ধাৰ্থ কেতিয়া এইটো হ'ব সেইটো তেওঁলোকে টাইম বিচাৰিছে সেইমতে টাইম দিছে এতিয়া সেইমতে শুনানিটো হ'ব এতিয়া ডে টু ডে হ'ব বুলি কৈছে আজি ডিফেন্স লয়াৰেও সময় বিচাৰিছিল তেওঁলোকে যেনেদৰে সদায় বিচাৰে কিন্তু মাননীয় ন্যায়পালিকা আৰু নতুন যিগৰাকী বিচাৰপতি আহিছে তেখেত মহোদয়ে এই কথাটো কৈছে যে এতিয়াৰ পৰা ডে টু ডে যিহেতু হ'ব আগবেলাও হ'ব পিছবেলাও হ'ব সময় তেনেকৈ লৈ পেলাই কৰা হ'ব গতিকে ক্ষীপ্ৰতাৰে আগবাঢ়িব বুলি এটা আমি আশা দেখিছোঁ আৰু সোনকালেই কিবা এটা ভাল সংবিধান আমি পাম বুলি সেয়া আশা কৰিছোঁ কাৰণ আমি সকলো কথা খুব বিশ্বাসেৰে আস্থাৰে লৈ আছোঁ আৰু ভাল এটা পজিটিভ মন লৈ সদায় কোৰ্টলৈ আহিছোঁ সেইখিনি সকলোৱে আমি প্ৰাৰ্থনা কৰিছোঁ যে সকলোবোৰ ভাল হওক জুবিনৰ কাৰণে সকলোবোৰ মানে যিটো পাব লাগে তেওঁ সদায় ন্যায্য সেইখিনি তেওঁ পাওক আৰু মানে বিচাৰ প্ৰক্ৰিয়াটো একদম কটকটীয়া হওক ভাল হওক এতিয়া আজি প্ৰথম দিনাখন যিহেতু অমৃত প্ৰভাৰ সেইখিনি আধৰুৱা হৈ আছিল যোৱাবাৰ এতিয়া আজি সেইখিনি তেওঁ আমাৰ ডিফেন্সে সেইখিনি প্ৰেজেণ্ট কৰিলে এটা নতুন দিন আৰম্ভ হৈছে নতুন প্ৰক্ৰিয়া আৰম্ভ হৈছে আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ একদম আমি বিচৰা মতে সকলো হওক